সংখ্যা বৃদ্ধি পাইছে। নিশ্চিতভাৱে ল'ব। যিজনে সুৰাপান কৰি মানুহ হয়, জীৱশ্ৰেষ্ঠ হয়, সি সুৰা খোৱাটো শিকিলে যেহেতু, তো সুৰা খোৱাটো আমাৰ কথাত শিকা নাই, আপোনাৰ কথাত শিকা নাই, মুখ্যমন্ত্ৰী কোৱা নাই, প্ৰধানমন্ত্ৰীয়ে কোৱা নাই, তেওঁৰ পিতৃ মাতৃয়ে কোৱা নাই, সি নিজের কিবা কাৰণত কিবা বুদ্ধি অৰ্জন কৰিলে সুৰাপান শিকিলে। আমাৰ দায়িত্ব হৈছে সুৰা লিগেলি যাতে বিক্ৰী হয়, তাৰ ফালৰ পৰা যাতে আমি ৰেভিনিউ ল'ব পাৰোঁ। আপোনালোকে ক'ব পাৰে যে ৰেভিনিউৰ কাৰণে সুৰা হয় নেকি? নহয়, ৰেভিনিউৰ কাৰণে সুৰা নহয়, সুৰাৰ কাৰণে ৰেভিনিউ হয়। পৃথিৱীত সব বস্তু যেতিয়া বিক্ৰী হয় তাৰ এটা GST লাগিব, তাৰ ৰেভিনিউ লাগিব। এই ক্ষেত্ৰত কোনো মানুহে নকয় সুৰাপান কৰিব লাগে। মইতো কেতিয়াও কোৱা নাই, কোনো মানুহে কোৱা নাই, তেওঁৰ পিতৃ মাতৃয়ে কোৱা নাই। আৰু যদি কৈছে কওক যে আমাৰ মায়ে কৈছে, আমাৰ দেউতাই কৈছে। আমি এতিয়া বৈজ্ঞানিক ভিত্তিত পৰীক্ষা কৰি দেখিলো, সুৰাপান কৰি ড্ৰাইভাৰ যেতিয়া সিটত বহে সি তেওঁৰ হাতবোৰ কঁপি থাকে। তো নেচাৰেলি হাত, সি যেতিয়া খোজকাঢ়িবলৈ যায় সি সোজা যাব নোৱাৰে, সি ৰেক্টেংগুলাৰ গৈ থাকে। হাউ কেন হি কন্ট্ৰল দা এক্সেলেটাৰ, ব্ৰেক, ষ্টিয়াৰিং, কেনেকুৱা কন্ট্ৰল কৰিব? সেইকাৰণে আমি কৈছো। আৰু এই কথাটো আছে, আপুনি কৈছে যে মদৰ বৃদ্ধি হৈছে। মদ আমি আৱিষ্কাৰ কৰা নাই, আমাৰ চৰকাৰে কৰা নাই, যিজনে খাইছে তেওঁ কৰা নাই, কোনে কৰিছিল মই নাজানো। কিন্তু এটা কথা ঠিক, গাখীৰ লৈ ফেৰিৱালা ফিৰে ঘৰে ঘৰে, সুৰাৰ দোকানে লোক নিজে ভিড় কৰে। কাজে ভিড় কৰা মানুহবিলাকে এতিয়া বুজিব লাগিব যে সুৰা খাই আমিতো হয় ব্ৰেটেনালাইজাৰ দি আমি কিমান আমি পৰীক্ষা নিৰীক্ষা কৰিম। 45 lakhs vehicles registered in Assam, নৰ্থ ইষ্ট আৰু অল ইণ্ডিয়া লেভেলৰ আৰু 5 লাখ, 50 লাখ গাড়ী অন ৰোডত আছে অসমত। কোন পুলিচ, কোন DTO পাৰিব ভাই? নোৱাৰে। কাজেই আমি ভাবো যিসকলে সুৰাপান কৰে তেওঁলোকে মানুহ, আমাৰ সমাজের মানুহ হয়, তেওঁলোকে অন্তত নিজের জীবন আনের জীবনের প্রতি লক্ষ্য রাখি ড্রাইভিংটো নকৰে।